Good morning, everyone. আপোনালোক সকলক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ক্লাছত আমি 70টা কুৱেশ্যন আনিছোঁ। এই কুৱেশ্যনসমূহে আপোনালোকৰ আগন্তুক দিনত আছাম পুলিচ ABUBৰ যি লিখিত পৰীক্ষা আছে তাত যথেষ্ট সহায় কৰিব। আজিৰ এই 70টা কুৱেশ্যনত কোনে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ প্ৰথম সভাপতি। যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰথম অস্থায়ী সভাপতি, তেনেহ'লে উত্তৰ হ'ব সচিদানন্দ সিনহা। কুৱেশ্যন নম্বৰ 2, অসমৰ আদিম ৰজাজন কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহিৰাংগ দানৱ। মহিৰাংগ দানৱ আছিল অসমৰ আদিম ৰজা। আৰু তেওঁ কোন বংশৰ ৰজা আছিল? তেওঁ আছিল দানৱ বংশৰ ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 3, চনবিল জলাশয় অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শ্ৰীভূমি জিলাত চনবিল জলাশয়খন অৱস্থিত। আৰু এই শ্ৰীভূমি জিলাৰ পূৰ্বৰ নাম আছিল কৰিমগঞ্জ। নেক্সট কুৱেশ্যন নম্বৰ 4, কোন চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। মোৱামৰীয়া বিদ্ৰোহ 3বাৰ হৈছিল আৰু প্ৰথমটো হৈছিল 1769 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5, কোন আছিল 1951 চনৰ অসম আৰক্ষীৰ অধীক্ষক? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব KR চৌধুৰী আছিল 1951 চনৰ অসম আৰক্ষীৰ অধীক্ষক। কুৱেশ্যন নম্বৰ 6, কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। অসমৰ পৰা পৃথক হোৱা প্ৰথমখন ৰাজ্য আছিল নাগালেণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ সংবিধানৰ পুঁজি তলৰ কোনটো বিষয়ক কোৱা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰস্তাৱনা। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ পুঁজি বুলি কোৱা হয় আৰু প্ৰস্তাৱনাৰ আৰম্ভণি হৈছে উই দ্য পিপল অফ ইণ্ডিয়াৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 8, কোন চনত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1948 চনত ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ গঠন কৰা হৈছিল। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 9, আহোম সাম্ৰাজ্যৰ টুংখুঙীয়া বংশৰ প্ৰথমজন ৰজা কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গোবৰ ৰজা। আহোম সাম্ৰাজ্যৰ টুংখুঙীয়া ফৈদৰ বা বংশৰ প্ৰথমজন ৰজা আছিল গোবৰ ৰজা আৰু তেওঁৰে পুত্ৰ আছিল গদাধৰ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 10, কোন চনত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত উত্তৰ হ'ব 1985 চনত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। 1985 চনৰ 15 আগষ্ট। 1985 চনৰ 15 আগষ্ট অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। তো বন্ধুসকল, ক্লাছটো লাইক কৰি নিজৰ এটেণ্ডেঞ্চটো আজি দি দিব। আজিৰ কুৱেশ্যন নম্বৰ 11টো হ'ল, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনুচ্ছেদ 280ত বিত্তীয় আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 280ত ফাইনেন্স কমিশ্যনৰ গঠন ক্ষমতা আৰু কাৰ্যৱলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 12, নৱগ্ৰহ মন্দিৰটো কোনটো পাহাৰৰ শিখৰত অৱস্থিত?
অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চিত্ৰাচল পাহাৰৰ শিখৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 13, শালস্তম্ভ বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ হাৰুপেশ্বৰ, অপশ্যন বি শোণিতপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি কামৰূপ। শুদ্ধ উত্তৰটো হ'ব হাৰুপেশ্বৰ। শালস্তম্ভ বংশৰ ৰাজধানী আছিল হাৰুপেশ্বৰ নাইবা সদাপেশ্বৰ। কুৱেশ্যন নম্বৰ 14, অসুৰৰ আলি সন্ধি অনুসৰি আহোম আৰু মোগলৰ সীমা কোনখন নদীক নিৰ্ধাৰিত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বৰনদী। বৰনদী আছিল আহোম আৰু মোগলৰ মাজৰ সীমা। 1639 চনত অসুৰৰ আলি চুক্তি স্বাক্ষৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 15, ভাৰতৰ সংবিধানখন কোন চনত গৃহীত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰ ভাৰতৰ সংবিধানখন গৃহীত কৰা হৈছিল, যাৰ বাবে 26 নৱেম্বৰটোক সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে 26 নৱেম্বৰ কোন তাৰিখে সংবিধান দিৱস হিচাপে উদযাপন কৰা হয়? উত্তৰ হ'ব 26 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 16, কোন চনত শৰাইঘাটৰ দলং জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1962 চনত শৰাইঘাটৰ দলংখন জনসাধাৰণৰ বাবে মুকলি কৰি দিয়া হৈছিল। কিছুমান বুকত 1963 আছে। এক্সামত অপশ্যনৰ ওপৰত ডিপেণ্ড কৰিব 1962 নহ'লে 1963। যদি অপশ্যনত 1962 ঠাইত 1963 দিয়া থাকে তেনেহ'লে উত্তৰ হ'ব 1963। কুৱেশ্যন নম্বৰ 17, তলৰ কোনখন মাজুলী জিলাৰ সদৰ ঠাই হয়? অপশ্যন এ ডিফু, অপশ্যন বি মুছলপুৰ, অপশ্যন চি হামৰেণ, অপশ্যন ডি গড়মূৰ। উত্তৰ হ'ব গড়মূৰ। গড়মূৰখন হ'ল মাজুলীৰ সদৰ ঠাই। কুৱেশ্যন নম্বৰ 18, কোনজন আহোম স্বৰ্গদেউক বুঢ়া ৰজা নামেৰে পৰিচিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰতাপ সিংহ। আহোম স্বৰ্গদেউ প্ৰতাপ সিংহক বুঢ়া ৰজা নামেৰে জনা যায়। তেওঁৰ আহোম নাম চুচেংফা। ইয়াৰ উপৰিও তেওঁ গজপতি, বুঢ়া ৰজা, বুধিনাৰায়ণ নামেৰেও জনা যায়। কুৱেশ্যন নম্বৰ 19, কোন চনত গুৱাহাটী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আয়োজন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1926 চনত গুৱাহাটীত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আয়োজন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 20, ৰূপসী বিমানবন্দৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধুবুৰী। ধুবুৰীত ৰূপসী বিমানবন্দৰখন অৱস্থিত। কুৱেশ্যন নম্বৰ 21, ৰংকাৰ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কাৰ্বি জনগোষ্ঠী। কাৰ্বি জনগোষ্ঠীয়ে ৰংকাৰ উৎসৱ উদযাপন কৰে। বন্ধুসকল, যোৱাকালি এখন নটিচ আহিছে আৰু এই নটিচৰ মতে যি আপোনালোকৰ ABUBৰ লিখিত পৰীক্ষা, এই পৰীক্ষা 23 মাৰ্চৰ ঠাইত এই পৰীক্ষা পষ্টপন কৰা হৈছে আৰু এই পৰীক্ষা 6 এপ্ৰিলত অনুষ্ঠিত কৰা হ'ব। তাৰ বাবে যদি পুনৰ ছেকেণ্ড লিষ্ট এখন আহে তেনেহ'লে যিসকল কেণ্ডিডেটে বৰ্তমান সময়ত পঢ়া নাই তেওঁলোকক ক'বলগীয়া আছিল যিহেতু তেওঁলোকে পঢ়াখিনি কমপ্লিট কৰক। যদি ছেকেণ্ড লিষ্ট আহে আৰু তেওঁলোকৰ নাম তাত সেই লিষ্টত আহে তেনেহ'লে তেওঁলোকৰ সময় একেবাৰে কম থাকিব আৰু এইখিনি ৰিভিজন কৰিব নোৱাৰিব। তাৰ বাবে সকলো কৈছোঁ নিজৰ যিখিনি ৰিভিজন আছে সেই ৰিভিজনখিনি কমপ্লিট কৰক। ইয়াৰ উপৰিও যিসকলৰ নাম ইতিমধ্যে আহিছে তেওঁলোকক ক'বলগীয়া আছে যে এই যি এক্সট্ৰা সময় পোৱা গৈছে এই সময়টোক সঠিক ব্যৱহাৰ কৰক যিহেতু ৰিভিজন কৰি যাওক। কুৱেশ্যন নম্বৰ 22, ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যৰ
জনজাতিক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ষষ্ঠ অনুসূচীত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ জনজাতিসকলক বিশেষ মৰ্যাদা, সংবিধানত বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 23, কোন চনত অসম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। কোনে কৰিছিল? মাণিক চন্দ্ৰ বৰুৱাই অসম এছ'চিয়েশ্যনৰ গঠন কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 24, কোনজন আহোম স্বৰ্গদেৱে প্ৰথমবাৰ বিহুক ৰাজকীয় পৃষ্ঠপোষকতা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰুদ্ৰসিংহ। স্বৰ্গদেউ ৰুদ্ৰসিংহই প্ৰথমবাৰৰ বাবে আহোম সাম্ৰাজ্যত বিহুক ৰাজকীয় পৃষ্ঠপোষকতাৰ মৰ্যাদা প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 25, কোনে যোৰহাট সৰ্বজনীন সভাৰ গঠন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱাই যোৰহাট সৰ্বজনীন সভাৰ গঠন কৰিছিল। যদি ইয়াৰটো সোধে, ইয়াৰটো হ'ব 1884। 1884ত জগন্নাথ বৰুৱাই যোৰহাট সৰ্বজনীন সভাৰ গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 26, বুঢ়াচাপৰি অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শোণিতপুৰ জিলাত। শোণিতপুৰ জিলাত বুঢ়াচাপৰি অভয়াৰণ্যখন অৱস্থিত। কুৱেশ্যন নম্বৰ 27, কোন চনত ভাৰতত প্ৰথমবাৰ সংবিধান সংশোধন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1951 চনত ভাৰতত প্ৰথমবাৰ সংবিধান সংশোধন কৰা হৈছিল। বন্ধুসকল, যদি তোমালোকে আছাম পুলিচ ABUBৰ বাবে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড টপিকসমূহ কনফিউজ হৈ আছে, তাৰ বাবে আমি ইতিমধ্যে ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যনক A to Z কনচেপ্ট লগতে MCQসমূহ আলোচনা কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, আমাৰ ডেছক্ৰিপশ্যনত ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড এটা লিষ্ট বনোৱা আছে, তাত গৈ এই ক্লাছখিনি আপোনালোকে চাব পাৰে। ইয়াৰ উপৰিও যদি আপোনালোকে আমাৰ প্লেলিষ্টটোত ভিজিট কৰা, তাত আমি বহু টপিকসমূহ কভাৰ কৰিছোঁ। যদি এই ক্লাছখিনি আপোনালোকে নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 28, কোন চনত বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1206 চনত বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল আৰু তেওঁৰ এই আক্ৰমণৰ লগে লগে অসমত মধ্যযুগৰ আৰম্ভণি হৈছিল। কুৱেশ্যন নম্বৰ 29, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান হয়? উত্তৰ হ'ব 126খন। অসম বিধানসভাৰ আসনৰ সংখ্যা হ'ল 126খন। কুৱেশ্যন নম্বৰ 30, কোন তাৰিখে ভোটাৰ দিৱস উদযাপন কৰা হয়? উত্তৰ হ'ব 25 জানুৱাৰী ভোটাৰ দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 31, তলৰ কোনটো নৃত্যৰ বিকাশৰ সৈতে জড়িত আছিল নৰহৰি বুঢ়া ভকত? অপশ্যন A সত্ৰীয়া নৃত্য, অপশ্যন B বাগৰুম্বা নৃত্য, অপশ্যন C ভোৰতাল নৃত্য আৰু অপশ্যন D খেৰাই নৃত্য। উত্তৰ হ'ব ভোৰতাল নৃত্য। ভোৰতাল নৃত্যৰ বিকাশৰ সৈতে জড়িত আছিল নৰহৰি বুঢ়া ভকত। কুৱেশ্যন নম্বৰ 32, তলৰ কোনজন কবিক অগ্নি কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্যক অগ্নিয় কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 33, ভাৰতৰ সংবিধানৰ কোনটো অধ্যায়ক মেগনা কাৰ্টাৰ বুলি কোৱা হয়? উত্তৰ হ'ব অধ্যায় 3ক ভাৰতৰ সংবিধানৰ মেগনা কাৰ্টাৰ বুলি কোৱা হয়। অধ্যায় 3ত কোন বিষয়ৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব মৌলিক
অধিকাৰৰ বিষয়ে অধ্যায় 3ত বৰ্ণনা কৰা হৈছে আৰু অধ্যায় 3ক মেগনা কাৰ্টাৰ অফ ইণ্ডিয়া বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 34, ভৌম বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? উত্তৰ হ'ব বজ্ৰদত্ত। বজ্ৰদত্ত আছিল ভৌম বংশৰ শেষৰজন ৰজা। কুৱেশ্যন নম্বৰ 35, কোন চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? উত্তৰ হ'ব 1901 চনত ডিগবৈ তেল শোধনাগাৰৰ স্থাপন কৰা হৈছিল। এইখন অসমৰ 4খন যি তেল শোধনাগাৰ আছে তাৰ ভিতৰত আটাইতকৈ পুৰণি তেল শোধনাগাৰ আছে। বন্ধুসকল, যদি ক্লাছটো তোমালোকে চাই ভাল পোৱা, নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যেতিয়া তোমালোকে নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ক্লাছটো শ্বেয়াৰ কৰিবা, তেওঁলোকৰ লগত এই টপিকৰ বিষয়ে ডিছকাছ কৰিবা। যদি এই টপিকৰ পৰা এটাও কুৱেশ্যনৰ আনচাৰ এক্সামত আহিছে, সেই আনচাৰটো যদি তোমালোকে কৰিব পাৰিছা, তেনেহ'লে তোমালোকৰে লাভ হ'ব, যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট আছে। আৰু মই ভাবোঁ যেতিয়া আমি কোনো এটা টপিকক ডিছকাছ কৰোঁ নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত, তেনে ক্ষেত্ৰত যদি কোনো টপিকৰ নজনা বিষয় সেইটো আমি জানিব পাৰিম। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিসকল নিজৰ বন্ধু বান্ধৱী আছে অসম পুলিচ ABUBৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ মাজত এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 36, অসমৰ কোনখন স্থানত ব্ৰিটিছে কুশল কোঁৱৰক ফাঁচি দিছিল? উত্তৰ হ'ব যোৰহাট। যোৰহাটত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1943 চনত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 37, মহাত্মা গান্ধীৰ লগত অসমৰ পৰা কোনে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল? উত্তৰ হ'ব লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই মহাত্মা গান্ধীৰ সৈতে দাণ্ডী যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কুৱেশ্যন নম্বৰ 38, ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত তলৰ কোনটো কমিটি জড়িত আছিল? ইয়াত 4টা কমিটি আছে, তাৰ ভিতৰত এটা কমিটি মৌলিক কৰ্তব্যৰ ধাৰণাক ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছিল, আৰু সেই কমিটি হ'ব চৰ্দাৰ চৰণ সিং কমিটি। চৰ্দাৰ চৰণ সিং কমিটিয়ে মৌলিক কৰ্তব্যসমূহ ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বাকী 3খন কমিটি যদি চাওঁ আমি, বলবন্ত ৰায় মেহতা কমিটি, অশোক মেহতা কমিটি আৰু সিংভি কমিটি, এই 3খন কমিটি গাঁও পঞ্চায়তৰ লগত জড়িত আছিল, পঞ্চায়তীয় ৰাজ ব্যৱস্থাৰ লগত। কুৱেশ্যন নম্বৰ 39, কোন দেশত সাৰ্কৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বাংলাদেশত সাৰ্কৰ গঠন কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেপালৰ কাঠমাণ্ডুত। সাৰ্কৰ গঠন বাংলাদেশত কৰা হৈছিল। কুৱেশ্যন নম্বৰ 40, কুৱেশ্যনটো অলপ কাৰেক্ট কৰি ল'বা। কুৱেশ্যনটো হ'ব লাগিছিল, ভাৰতৰ প্ৰথম অকংগ্ৰেছীয় প্ৰধানমন্ত্ৰীগৰাকী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মোৰাৰজী দেশাই। মোৰাৰজী দেশাই আছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছীয় প্ৰধানমন্ত্ৰী, আৰু তেওঁ 1977 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ আছিল ভাৰতৰ প্ৰথম অকংগ্ৰেছীয় প্ৰধানমন্ত্ৰী। কুৱেশ্যন নম্বৰ 41, কোন তাৰিখে সাধনী দিৱস উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 21 এপ্ৰিল সাধনী দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 42, অসমৰ কোনখন সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত হয়? অপশ্যন এ আউনীআটী সত্ৰ, অপশ্যন বি বটদ্ৰৱা সত্ৰ, অপশ্যন চি চামগুৰি সত্ৰ, অপশ্যন ডি কমলাবাৰী সত্ৰ। উত্তৰ হ'ব চামগুৰি সত্ৰ। অসমৰ চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত হয়। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত আহিছে। কুৱেশ্যন নম্বৰ 43, তলৰ কোনগৰাকী সাহিত্যিকক অসমীয়া সাহিত্যৰ এজন ত্ৰিমূৰ্তি নহয়? কুৱেশ্যনত ত্ৰিমূৰ্তি নহয় বুলি সোধা হৈছে। উত্তৰ হ'ব হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা অসমীয়া সাহিত্যৰ
যি ত্ৰিমূৰ্তি আছিল সেই ত্ৰিমূৰ্তিৰ ভিতৰত তেওঁ নহয়। অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি ক'লে চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, এই তিনিজনক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 44, অসমৰ প্ৰথম ইংৰাজী সাপ্তাহিক বাতৰি কাকত দ্য টাইমছ অফ আছাম কোনখন জিলাৰ পৰা প্ৰকাশিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিব্ৰুগড় জিলাৰ পৰা। ডিব্ৰুগড় জিলাৰ পৰা অসমৰ প্ৰথমখন ইংৰাজী সাপ্তাহিক বাতৰি কাকত দ্য টাইমছ অফ আছাম প্ৰকাশিত হৈছিল। কুৱেশ্যন নম্বৰ 45, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ কেইটা ভাগত বিভক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 3টা। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ 3টা ভাগত বিভক্ত কৰা হৈছে। উদাৰবাদী প্ৰথমটো, দ্বিতীয়টো হ'ব গান্ধীবাদী আৰু তৃতীয়টো হ'ব সমাজবাদী। এই 3টা নীতিৰে ভাৰতৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিক বিভক্ত কৰা হৈছে। কুৱেশ্যন নম্বৰ 46, অসম গ্ৰাম্য স্বচৰকাৰ আইন কেতিয়া গৃহীত হয়? উত্তৰ হ'ব 1926 চনত অসম গ্ৰাম্য স্বচৰকাৰ আইনখন গৃহীত কৰা হয়। কুৱেশ্যন নম্বৰ 47, উষাৰ বিবাহ কাৰ লগত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অনিৰুদ্ধৰ লগত। উষাৰ বিবাহ অনিৰুদ্ধৰ লগত হৈছিল আৰু এই বিবাহ গণ্ড বিবাহ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 48, কোন চনত লাচিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1894 চনত লাচিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল। বন্ধুসকল, আছাম পুলিচৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক হ'ল হিষ্ট্ৰী। হিষ্ট্ৰীৰ পৰা আছাম পুলিচত আটাইতকৈ বেছি কুৱেশ্যন আহে। যদি তোমালোকে আমাৰ হিষ্ট্ৰীৰ ক্লাছখিনি নাই চোৱা তেনেহ'লে আমাৰ প্লেলিষ্টত যদি ভিজিট কৰা তাত ইণ্ডিয়ান হিষ্ট্ৰী লগতে আছাম হিষ্ট্ৰী আমি দুয়োটাই কভাৰ কৰিছোঁ। আৰু আছাম পুলিচৰ বাবে এটা গুৰুত্বপূৰ্ণ টপিক হয় হিষ্ট্ৰী। হিষ্ট্ৰীৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন অহা দেখিবলৈ পোৱা যায়। যদি তোমালোকক হিষ্ট্ৰীৰ ক্লাছসমূহৰ বাবে প্ৰয়োজন হৈছে তেনেহ'লে আমাৰ প্লেলিষ্টত গৈ ভিজিট কৰা আৰু ক্লাছখিনি এবাৰ সম্পূৰ্ণ চোৱা। কুৱেশ্যন নম্বৰ 49, চুতীয়া বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? অপশ্যন 4টা হ'ল নীতিপাল, বীৰপাল, জয়পাল আৰু দুৰ্লভ নাৰায়ণ। উত্তৰ হ'ব নীতিপাল। নীতিপাল আছিল চুতীয়া বংশৰ শেষৰজন ৰজা আৰু তেওঁক চুহুং মুহুঙে হত্যা কৰিছিল। কুৱেশ্যন নম্বৰ 50, ইংৰাজ মিছনেৰীসকলে অসমত প্ৰথম ক'ত ছপাশাল স্থাপন কৰিছিল? উত্তৰ হ'ব শিৱসাগৰত। শিৱসাগৰত ইংৰাজ মিছনাৰীসকলে প্ৰথমটো অসমত ছপাশাল স্থাপন কৰিছিল আৰু এই ছপাশালৰ পৰাই প্ৰথমখন ধৰ্ম পুস্তকখন প্ৰকাশিত হৈছিল। কুৱেশ্যন নম্বৰ 51, প্ৰধানমন্ত্ৰীক কোনে শপত বাক্য পাঠ কৰোৱায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে আৰু বহুতে ভুল অপশ্যনটো টিক কৰি আহে। উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীক শপত বাক্য ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱায়। বহুতে এই কুৱেশ্যনটো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে টিক কৰে। এইটো টিক কৰিলে ভুল হ'ব, যিহেতু ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক শপত বাক্য পাঠ কৰোৱায়। এতিয়া তোমালোকে মোক কমেণ্ট কৰি জনোৱা, ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? কুৱেশ্যন নম্বৰ 52, তলৰ কোনজন ৰজা আছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজা? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ধৰ্মপাল। ধৰ্মপাল আছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 53, ভাৰতৰ সংবিধানৰ মতে ভাৰতৰ প্ৰথমজন ব্যক্তি কোন হয়? উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ভাৰতৰ সংবিধানৰ মতে ভাৰতৰ প্ৰথমজন ব্যক্তি হ'ল ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 54, ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি হয়? মই প্ৰথমতে কৈ দিছোঁ সোৱণশিৰিখন নহয়। বহুতে সোৱণশিৰিখন টিক কৰিব, কিন্তু সোৱণশিৰিখন ৰং হ'ব। উত্তৰ হ'ব দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল কপিলী নৈ।
কাৰণ সোৱণশিৰিখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়, ই দক্ষিণ পাৰৰ নহয়। কুৱেশ্যন সোধা হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি? উত্তৰ হ'ব কপিলী নৈ। উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ সোৱণশিৰি হয়। উত্তৰ পাৰ লগতে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ। কুৱেশ্যন নম্বৰ 55, অসমৰ 4খন তেল শোধনাগাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ কোনখন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব নুমলীগড় তেল শোধনাগাৰ। নুমলীগড় তেল শোধনাগাৰ অসমৰ 4খন তেল শোধনাগাৰৰ ভিতৰত আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ বুলি কোৱা হয়। আৰু এই তেল শোধনাগাৰক অসম একৰ্ডৰ তেল শোধনাগাৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 56, কোন চনত সদৌ অসম ছাত্ৰ সন্থাৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1967 চনত সদৌ অসম ছাত্ৰ সন্থাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 57, আহোম সাম্ৰাজ্যৰ কোনজন স্বৰ্গদেৱে শকাব্দ যুগৰ আৰম্ভণি কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব স্বৰ্গদেউ চুহুংমুহুঙে শকাব্দ যুগৰ আৰম্ভণি কৰিছিল। কুৱেশ্যন নম্বৰ 58, কোন চনত আহোম আৰু কোচৰ মাজত প্ৰথম ৰণ হৈছিল? উত্তৰ হ'ব 1546 চনত আহোম আৰু কোচৰ মাজত প্ৰথমখন ৰণ হৈছিল। কুৱেশ্যন নম্বৰ 59, কোন সংবিধান সংশোধনীৰ যোগেদি ভোটৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল? উত্তৰ হ'ব 61তম সংবিধান সংশোধনীৰ যোগেদি ভোট দিয়াৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। 61 এমেণ্ডমেণ্ট কোন চনত হৈছিল? 1988ত। 1988ত এই এমেণ্ডমেণ্ট হৈছিল আৰু 1989 চনৰ পৰা ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। 88ত এমেণ্ডমেণ্ট হৈছিল আৰু 89ত এই ভোটদানৰ অধিকাৰ 21 বছৰৰ পৰিৱৰ্তে 18 বছৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 60, অসমীয়া চুটিগল্পৰ সম্ৰাট হিচাপে কাক জনা যায়? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি ৰজনীকান্ত বৰদলৈ, অপশ্যন চি হিতেশ্বৰ শইকীয়া, অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্পৰ সম্ৰাট হিচাপে জনা যায়। বন্ধুসকল, ক্লাছটো যদি লাইক নাই কৰা সকলোক ৰিকুৱেষ্ট কৰিছোঁ ক্লাছটো লাইক কৰি দিবা। আপোনালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যিসকলে প্ৰথমবাৰ আজি আমাৰ চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কুৱেশ্যন নম্বৰ 61, কোন চনত মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1993 চনত মানৱ অধিকাৰ আয়োগৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 62, বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব লাগে। উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষৰজন ৰজা। কুৱেশ্যন নম্বৰ 63, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে? উত্তৰ হ'ব অনুচ্ছেদ 370B। অনুচ্ছেদ 370Bত অসমক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। কুৱেশ্যন নম্বৰ 64, তলৰ কোনখন চহৰ অসমৰ একেবাৰে পূৰ্বৰ দিশত অৱস্থিত? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তিনিচুকীয়া। তিনিচুকীয়া চহৰ এই 4খন চহৰৰ ভিতৰত অসমৰ একেবাৰে পূব দিশত অৱস্থিত। তিনিচুকীয়াত মই থাকোঁ আৰু তিনিচুকীয়া একেবাৰে পূব দিশে অৱস্থিত। কুৱেশ্যন নম্বৰ 65, কোনজন আহোম ৰজাক ভগনীয়া ৰজা নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়ধ্বজ সিংহক ভগনীয়া ৰজা নামেৰে জনা যায়। তেওঁৰ আহোম নাম হ'ল
চুতামলা। কুৱেশ্যন নম্বৰ 66, চিলাৰায়ৰ আন এটা নাম কি আছিল? উত্তৰ হ'ব শুক্লধ্বজ। শুক্লধ্বজ আছিল চিলাৰায়ৰ আন এটা নাম। কুৱেশ্যন নম্বৰ 67, অসমৰ ৰাজ্যিক বৃক্ষটোৰ নাম কি হয়? উত্তৰ হ'ব হলং। বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে, ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। অসমৰ ৰাজ্যিক বৃক্ষটোৰ নাম হ'ল হলং। কুৱেশ্যন নম্বৰ 68, অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? উত্তৰ হ'ব হৰিশংকৰ ব্ৰহ্ম। হৰিশংকৰ ব্ৰহ্ম আছিল প্ৰথম অসমীয়া যিজনে নিৰ্বাচন আয়ুক্তৰ পদ লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 69, কোনে খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ব নীলধ্বজ। নীলধ্বজে খেন বংশৰ প্ৰতিষ্ঠা কৰিছিল। আজিৰ শেষৰটো কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 70, কোনজন অসমীয়া সাহিত্যিকক জ্ঞানমালিনী কবি নামেৰে জনা যায়? উত্তৰ হ'ব মফিজউদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনী কবি নামেৰে জনা যায়। তো বন্ধুসকল, আজিৰ ক্লাছত আমি 70টা কুৱেশ্যন আলোচনা কৰিছোঁ আৰু এই 70টা কুৱেশ্যনত তোমালোকে কম হ'লেও 60+ স্ক'ৰ কৰিব লাগে। যিহেতু এই কুৱেশ্যনসমূহ আমি আগতে বহুবাৰ প্ৰেক্টিছ কৰি আহিছোঁ, কনচেপ্ট ক্লাছো কৰিছোঁ, লগতে প্ৰেক্টিছ ছেটতো এই কুৱেশ্যনসমূহ আমি আলোচনা কৰিছোঁ। আৰু এক্সামত এনেধৰণৰে কুৱেশ্যন আহিব, যিহেতু এক্সামৰ যি সময়ত প্ৰেছাৰ থাকে তেনেধৰণৰ প্ৰেছাৰত আমি এনেধৰণৰ ইজি কুৱেশ্যনসমূহ ভুল কৰি আহোঁ। তাৰ বাবে সকলোক ৰিকুৱেষ্ট কৰিছোঁ, মক টেষ্ট লগোৱা, লগতে ছেল্ফ ষ্টাডি কৰা আৰু ৰিভিজন কৰা। এতিয়া এনেকৈ টাইমত কোনো এটা নতুন টপিকৰ ষ্টাৰ্ট কৰিব দৰকাৰ নাই। যিখিনি পঢ়িছা সেইখিনিক ৰিভিজন কৰি যোৱা আৰু মক টেষ্ট লগোৱা। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ বন্ধু বান্ধৱীসকল যিসকলে আছাম পুলিচ AV UBৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকক এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তো আজিলৈ ইমানেই আছিল। পুনৰ লগ পাম আমি আমাৰ অন্য এটা ক্লাছলৈ। আজিলৈ ইমানেই। থেংক ইউ।